সো হে গাইজ, যেহেতু এডিআৰডিৰ সকলোৱে গম পাইছা এডমিট কাৰ্ড দিবলৈ গৈ আছে, কিন্তু তাৰে মাজত এটা ভয়াৱহ এটা নিউজ বুলি ক'ব লাগিব। এইটো যিখিনি নেকি ল'ৰা ছোৱালী বা যিখিনি কেণ্ডিডেটে এডিআৰডি যিখিনি চিভিল ড্ৰাইভাৰ আছে তো তাতে এপ্লাই কৰিছা, তো সেইসকলৰ কাৰণে বহুত ডাঙৰ এটা খবৰ এইটো। কাৰণ বহুত ভয়াৱহ খবৰ যে ইমানখিনি যে পোষ্ট ইমানখিনি যে এপ্লাই আবেদন হ'ব বুলি হয়তো কোনো ভবা নাছিলা, কিন্তু এতিয়া এনেকুৱা হৈছে নভবাতকৈ বেছি এপ্লাই আবেদন আমাৰ কি আছিলে যে চিভিল ড্ৰাইভাৰ যিখিনি আছে এডিআৰডি আণ্ডাৰত তো তাতে হৈ গ'ল। তো এতিয়া নিশ্চয় তোমালোকে দেখিছা, স্ক্ৰীনশ্বট দেখিছোঁ, চাই লওঁ এবাৰ। 2,04,091 জন কেণ্ডিডেট, তো পোষ্ট আছে কিমান 418+ ধৰক, কেনেকুৱা 400+ ধৰক পোষ্ট, আৰু কিমান কেণ্ডিডেট এপ্লাই কৰিছে তোমালোকে নিজে চাই লোৱা। ঠিক আছে, স্ক্ৰীনশ্বট দি থৈছোঁ, তো তোমালোকে নিজে চাই লোৱা। তো যদি তোমালোকে ভাবি আছিলা যে ইণ্টাৰভিউ দিনালৈকে আমি পঢ়িম বা ৰিটাৰ্ণৰ দিনালৈকে আমি পঢ়িম বুলি ভাবিছা, তেতিয়া তোমালোকৰ কাৰণে এইটো ভুল ধাৰণা। মই অলৰেডি ভিডিঅ'ত কৈছিলোঁ যে ড্ৰাইভাৰ যদি এডিআৰডিত যদি ড্ৰাইভাৰ যদি ভৰ্তি হ'ম বুলি ভাবিছ ন, তো পূৰা থিৰাং কৰি ল'ব লাগিব যে ভালদৰে পঢ়িব লাগিব, ৰিটাৰ্ণ নাম্বাৰ এটা হাইষ্ট নাম্বাৰ ল'ব লাগিব। তো এতিয়া সেয়ে হৈ গ'ল। তো ভাবি চাওক, যোৱাবাৰ অলপ পোষ্ট বেছি আছিলে, প্ৰায় 1100 পোষ্ট আছিলে, কিন্তু এইবাৰ পোষ্ট কমি গ'ল, 418 এনেকুৱা পোষ্ট আছে এডিআৰডি চিভিল ড্ৰাইভাৰখিনিত। কিন্তু ভেকেঞ্চি কিমান খালী পদ আছিলে কিমান 418টা, কিন্তু এপ্লাই আবেদন কৰিছে কিমান 2,04,091 জনে এপ্লাই আবেদন কৰিছে। তো ভাবি চাওক, 2,04,000 জন ল'ৰা বা ছোৱালীৰ মাজৰ পৰা 418 জন কেণ্ডিডেট বাচিব লাগিব, তেতিয়া কিমান ট্ৰাফ হ'ব পাৰে এক্সাম। তো নাভাবিবা যে ড্ৰাইভাৰৰ চিলেকশ্যন প্ৰচেছটো বহুত ইজি বা বহুত সহজ বুলি। তো ইয়াতে তোমালোকে গম পাই গৈছা যিসকলে এপ্লাই আবেদন কৰিছে। আৰু এতিয়া ফাইনেলি 15 ছেপ্টেম্বৰত কি হ'বলৈ গৈ আছে, ৰিটেন টেষ্ট হ'বলৈ গৈ আছে, আৰু 2 ছেপ্টেম্বৰত এডমিট কাৰ্ড দিব। তো যিহেতু 3rd গ্ৰেড লেভেলৰ ড্ৰাইভাৰ পোষ্টটো হয়, তো 3rd গ্ৰেডৰ একেলগে এক্সামটো হ'ব পাৰে। তো এতিয়া তোমালোকে ভালদৰে পঢ়াৰ কথা, আৰু যদি নিজকে এজন যদি গভৰ্ণমেণ্ট ড্ৰাইভাৰ হিচাপে যদি চিলেকশ্যন বা হ'ম বুলি ভাবি লৈছা মনত, তেতিয়াহ'লে ভালদৰে ৰিটেন টেষ্ট দিবলৈ যাবা। ঠিক আছে, তো মই অলৰেডি বহুত ভিডিঅ'ত জনাইছিলোঁ যে তোমালোকে ভালদৰে ৰিটেনৰ বাবে গুৰুত্ব দিব লাগিব। তো এতিয়া সেয়ে হৈছে, কাৰণ 418 ভেকেঞ্চিৰ পৰিৱৰ্তে বা 418 পদৰ পৰিৱৰ্তে 2,04,091 জন প্ৰাৰ্থীয়ে আবেদন কৰিছে, আৰু সেই 2,04,091 জন প্ৰাৰ্থীৰ মাজত তোমালোকে 418 জন হ'ব লাগিব। তো তেতিয়া কি কৰিব লাগিব, এক্সাম ভালদৰে দিব লাগিব, তাৰপিছত কি কৰিব লাগিব, স্কিল টেষ্ট ভালদৰে দিব লাগিব, লাষ্টত কি কৰিব লাগিব, ভাইভা ভালদৰে দিব লাগিব। তো সেইবাবে ভালদৰে পঢ়া, ভালদৰে এক্সামটো দিবলৈ যোৱা, ৰিটেন টেষ্টটো দিবলৈ যোৱা। যিহেতু ড্ৰাইভাৰৰ চিভিল ড্ৰাইভাৰখিনি কোনো ফিজিকেল টেষ্ট নাই, যদি পুলিচত বা এনেকৈ যদি গ'লা হয় বা CRP বেটেলিয়ন যদি গ'লা হয়, তেতিয়া তোমালোকে ৰানিং দিব পাৰিলা, তেতিয়া ফেইল হ'লে। কিন্তু এতিয়া তোমাক কি কৰিব লাগিব, ৰিটাৰ্ণতে তোমালোকে ভালদৰে নাম্বাৰ উঠাব লাগিব। তো সেইবাবে যিহেতু চিভিল ড্ৰাইভাৰখিনিৰ ফিজিকেল টেষ্ট নাই বা লং জাম্প ৰানিং নাই, তো সেইবাবে কি কৰিব লাগিব, ৰিটাৰ্ণতে ভাল নাম্বাৰ উঠাব লাগিব। যদি ফিজিকেল টেষ্ট থাকিলে তেতিয়া ফিজিকেলটোত নাম্বাৰ এটা উঠালে তোমালোকে আশা এটা আছিলে, কিন্তু এতিয়া যিহেতু ৰিটাৰ্ণ টেষ্টত নাম্বাৰ উঠাব লাগিব। চ' সেইবাবে ভালদৰে প্ৰেক্টিছ কৰা। আৰু যিখিনিয়ে কনষ্টেবল ড্ৰাইভাৰ APO ৰাইডাৰ মেছেঞ্জাৰ এপ্লাই কৰিছে, তো সেইখিনিৰ এইটোৱে গতি হ'ব। তো সেইবাবে ভালদৰে তোমালোকে প্ৰেক্টিছ কৰি থাকা ফিজিকেল টেষ্টৰ বাবে। কনষ্টেবল ড্ৰাইভাৰ আছাম পুলিচৰ আৰু APO ৰাইডাৰ মেছেঞ্জাৰৰ ভালদৰে ফিজিকেল টেষ্ট কি হয় প্ৰেক্টিছ কৰি থাকা, আৰু লং জাম্প প্ৰেক্টিছ কৰি থাকা, ৰিটাৰ্ণৰ বাবে পঢ়ি থাকা। অকল লং জাম্প ৰানিং কৰি থাকিলে নহ'ব। তো সেইবাবে এডিআৰডিৰ যিখিনি চিভিল ড্ৰাইভাৰ আছে, তো সেইখিনিক কৈছোঁ, যিখিনি এপ্লাই কৰিছা, তো 418 জন হ'ব লাগিলে কি কৰিব লাগিব, 2,04,091 জনক টক্কৰ দিব লাগিব, আৰু তাৰ পৰা এজন হৈ ওলাই আহিব লাগিব। চ' সেইবাবে যদি ৰিটাৰ্ণ পাছ কৰা, তো মোৰ এই চেনেলটোৰ লাষ্টলৈকে চাবা, ভিডিঅ' বহুত দিয়া আছে। তো তোমালোকে কি কৰিব পাৰিবা যে ভালদৰে ভিডিঅ'বিলাক চাবা, আৰু ভালদৰে তোমালোকে আৰ্হিটো লৈ ল'বা কি কৰিব লাগে। আৰু যিহেতু মই কুৱেশ্যনৰ ভিডিঅ'টো আপলোড মই অলৰেডি বেলেগ এটা চেনেল দি থোৱা আছে, এইটো চেনেলত কিবা এটা প্ৰব্লেমৰ কাৰণে এইটোত টেকনিকেল ভিডিঅ' দিব নোৱাৰা হৈ গ'ল, ব্লগিং ভিডিঅ' অহা হৈছে। তো সেইবাবে তোমালোকে সেই চেনেলটো ছাপোৰ্ট কৰিবা, ডিছক্ৰিপশ্যনত লিংক আছে, বা তোমালোকে চাই ল'বা, তাৰপিছত তোমালোকে সেইটো চেনেলৰ ভিডিঅ'বিলাক চাই দিব। ঠিক আছে, যদি এডিআৰডি ড্ৰাইভাৰ পাছ কৰিম বুলি ভাবিছা। তো আজি ভিডিঅ'টো এইখিনিয়ে, মাত্ৰ এটা ভয়াৱহ হ'বলৈ গৈ আছে অসমত, বা এটা ভয়াৱহ হ'বলৈ গৈ আছে এডিআৰডি ড্ৰাইভাৰ এক্সামত, এটা ভয়াৱহ হ'বলৈ গৈ আছে এডিআৰডি ড্ৰাইভাৰ চিলেকশ্যনত, এটা ভয়াৱহ হ'বলৈ গৈ আছে এডিআৰডি ড্ৰাইভাৰ চাকৰি পাবৰ কাৰণে। তো ভালদৰে ৰিটেন প্ৰেক্টিছ কৰা, ভালদৰে পঢ়া। তো বাকী লগ পাম পিছত অন্য ভিডিঅ'ত। তো বাই বাই, জয় হিন্দ, জয় অসম, বাই।